শাৰদীয় দুৰ্গা পূজালৈ মাজত আৰু ১.৫ মাহ ইতিমধ্যে বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে দুৰ্গোৎসৱৰ প্ৰস্তুতি আটক ধুনীয়া পূজাৰ মণ্ডপ প্ৰতিমা নিৰ্মাণেৰে দুৰ্গা পূজা উদযাপনৰ বাবে সাজু হৈছে দুৰ্গা পূজা উদযাপন সমিতিসমূহ ১০ৰ পৰা ২০ লাখ নহয় ১ কোটি টকাৰে এইবাৰৰ দুৰ্গা পূজা উদযাপনৰ প্ৰস্তুতি চলাইছে গুৱাহাটীৰ গীতানগৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে সোণালী জয়ন্তী বৰ্ষত ভৰি দিয়া পূজা সমিতিখনে ইতিমধ্যে মণ্ডপ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে যোৱা জুন মাহৰ প্ৰথম সপ্তাহৰ পৰাই গীতানগৰ হাইস্কুল খেলপথাৰত নিৰ্মাণ কৰিছে মণ্ডপ থাইলেণ্ডৰ বেংককৰ পৰ্যটকৰ অন্যতম আকৰ্ষণৰ স্থান ৱাট অৰুণ বৌদ্ধ মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে বিগ বাজেটৰ পূজা মণ্ডপখন কোচবিহাৰৰ বিখ্যাত ভাস্কৰ্য শিল্পৰ নেতৃত্বত গুৱাহাটীৰ স্থানীয় কাৰিকৰে নিৰ্মাণ কৰিছে মণ্ডপটো মণ্ডপৰ সমান্তৰালভাৱে গীতানগৰ সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে ৰাইজক আকৰ্ষণ কৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰিছে ১৯ ফুট উচ্চতাৰ দুৰ্গাৰ প্ৰতিমা এবাৰ আমি বিগ বাজেটেৰে আমি এই পূজাভাগ কৰিবলৈ আগবাঢ়িছোঁ আমাৰ বাজেট এবাৰ ১ কৰোৰ টকা আৰু আমি এইবাৰ বনাইছোঁ যিটো ফেচিয়া সন্মুখত যিটো থাকে সেই ফেচিয়াটো হৈছে থাইলেণ্ডৰ বেংককৰ ৱাট অৰুণ টেম্পলৰ ইয়াত আৰ্হিত বনোৱা হৈছে সেইটো এটা তাৰ যথেষ্ট বুদ্ধিষ্ট টেম্পল টুৰিষ্ট এট্ৰেকশ্যনৰ এটা প্লেচ গতিকে বহুত মানুহে হয়তো তাত যোৱা নাই বা বহুত মানুহে দেখা নাই গতিকে গীতানগৰ সদায় এটা গীতানগৰ মিনছ সদায় মানে ছামথিং ডিফাৰেণ্ট গতিকে সেইটোৰ হিচাপত আমি এইবাৰ তেনেকুৱাকৈ আমি চমক দিবলৈ চেষ্টা কৰিছোঁ গুৱাহাটী লাল গণেশৰ মৃন্ময় শিল্পী ৰাম গোপালে নিৰ্মাণ কৰিছে দুৰ্গাৰ প্ৰতিমা একেদৰে স্থানীয় শিল্পীয়ে ব্যয়বহুল পূজা মণ্ডপটোৰ লাইটৰ কাম কৰিব বুলি উদ্যোক্তাই জানিবলৈ দিছে উল্লেখ্য যে সোণালী জয়ন্তী বৰ্ষৰ এই পূজা সমিতিখনে আধ্যাত্মিকতাৰে পূজা উদযাপন কৰাৰ লগতে অনুষ্ঠিত কৰিব অন্যান্য ভিন্ন কাৰ্যসূচী নৱমীৰ পৰাই এই কাৰ্যসূচীসমূহ আৰম্ভ হ'ব গুৱাহাটীৰ পৰা জয়শ্ৰী চেতিয়াৰ ৰিপৰ্ট লোকেল 18